অৰুণোদয় আঁচনিৰ জৰিয়তে ৯,০০০ টকা পাবলৈ হ'লে কেনেকৈ নতুনকৈ আবেদন কৰিব পাৰিব? এই কুৱেশ্যনটো আপোনালোকৰ মাজৰ পৰা বহুতেই কৰি আছে, যাৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে ইতিমধ্যে আবেদন কৰিছিল, তেনে ক্ষেত্ৰত আপোনালোকৰ নাম লিষ্টখনত অন্তৰ্ভুক্ত হৈ আছে নাই কেনেকৈ চাব পাৰিব। অৰ্থাৎ মই আপোনালোকক দুটা বস্তু ক্লিয়াৰ কৰিবলৈ বিচাৰিম। প্ৰথমটো হ'ল যে লিষ্টখনত আপোনালোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব। দ্বিতীয়টো হ'ল যে লিষ্টত যদি নাম নাই তেনে ক্ষেত্ৰত আপোনালোকে নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰিব। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যিহেতু ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো আপোনালোকে সকলোৱে এই বিষয়ে জানে যে যোৱা কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক 10 মাৰ্চৰ দিনাখন একেলগে 9,০০০ টকা প্ৰদান কৰা হ'ব। সেই গতিকে আপোনালোকৰ বাবে কিন্তু এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাছিল, তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব, লগতে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয় মই আপোনালোকক জনাব বিচাৰোঁ। চৰকাৰী আঁচনিৰ সুবিধা কিন্তু সকলো মানুহে ল'ব নোৱাৰে বা চৰকাৰী আঁচনিৰ সুবিধা কিন্তু সকলো মানুহে নাপায়। তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা সোণালী সুযোগ ওলাই আহিছে। বৰ্তমান সময়ত ঘৰত বহি প্ৰতিদিনে 2 পৰা 3 ঘণ্টা কাম কৰি কিন্তু আপোনালোকে প্ৰত্যেক মাহতে 20,000 পৰা 30,000 টকা ইনকাম কৰিব পাৰিব। আৰু মই নিজে ইনকাম কৰিছোঁ আৰু মোৰ ইনকাম প্ৰুফটো প্ৰথমতে দেখুৱাই আছোঁ, তাৰপিছত জনাম যে আপোনালোকে কেনেকৈ ইনকাম কৰিব। প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছোঁ। মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপশ্যনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছোঁ। 43,169 টকা মই উইথড্ৰ কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া মই মোৰ ইমেইলত আহি গৈছোঁ। ইমেইলত আহি আপোনালোকক দেখুৱাইছোঁ। ইমেইলটো মই অ'পেন কৰি ইয়াতে চাওক মই অ'পেন কৰিলোঁ। ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ 43,169 টকা একাউণ্টত ক্ৰেডিট হৈছিল। আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এইটো এটা ছ'চিয়েল মিডিয়া এপ, যেনেকৈ ফেচবুক, ইউটিউব, ঠিক এনেকুৱা ধৰণৰ এপ। আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। আৰু মাত্ৰ এক মাহতে কিন্তু মই 43,169 টকা ইনকাম কৰিছোঁ। যে মোৰ ইনকাম প্ৰুফটো আপোনালোকে দেখা পালে, যিখিনি টকা মই উইথড্ৰ কৰিলোঁ, মাত্ৰ এক মাহৰ টকা ইনকাম আছিল মোৰ এই টকাখিনি। এতিয়া কথা হ'ল আপুনিও যদি এনেকুৱাকৈ ইনকাম কৰিব বিচাৰে, তেনে ক্ষেত্ৰত ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ ইয়াৰ পৰা ইনকাম কৰিব, কেনেকৈ টকাখিনি উইথড্ৰ কৰিব, সেই বিষয়লৈ অলৰেডি মই এটা ভিডিঅ' বনাই ৰাখিছোঁ। আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু আপোনালোকে সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে বুজি পাব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোনো ধৰণৰ টকা নালাগে বা ইনকাম কৰিবলৈ কোনো ধৰণৰ টকা নালাগে, সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট টাইম সেই ভিডিঅ'টো চাই ৰেজিষ্ট্ৰেশ্যন কৰক, তাৰপিছত আপোনালোকে ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। এতিয়া বোলক মই আপোনালোকক জনাই দি আছোঁ যে ফাৰ্ষ্ট টাইম আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন কেনেকৈ চেক কৰিব, আৰু বাই চান্স যদি লিষ্টত নাম নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব। এইখিনিতে আৰু এটা বিষয়, আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, তেনে ক্ষেত্ৰত ফাৰ্ষ্ট টাইম আপুনি এবাৰ আপোনালোকৰ পঞ্চায়তত যোগাযোগ কৰিব বা পঞ্চায়তৰ পৰা খবৰ ল'ব যে আপোনালোকৰ পঞ্চায়তৰ বৰ্তমানৰ নতুন অৰুণোদয় ফৰ্ম জমা লৈ আছে নাই। যদি লৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মখন জমা দিব পাৰিব। যদি লৈ থকা নাই তেনে ক্ষেত্ৰত আপোনালোকে বৰ্তমান সময়ত কৰিব নোৱাৰিব, কিয়নো সকলো পঞ্চায়তত কিন্তু এতিয়া ফৰ্ম জমা লৈ থকা হোৱা নাই। গতিকে আপোনালোকে এবাৰ পঞ্চায়তৰ পৰা কনফাৰ্ম কৰি ল'ব। এতিয়া বোলক মই দেখুৱাই আছোঁ আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোড কৰিব, প্লাছ আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। লিষ্টখন কিন্তু সমগ্ৰ অসমবাসীৰ বাবে, অৰ্থাৎ অসমৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু এই লিষ্টৰ পৰা নিজৰ নামটো চেক কৰিব পাৰিব। এইটো এটা বহুত দীঘলীয়া লিষ্ট আৰু এইটো এটা বহুত মানুহৰ নাম থকা আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ নাম কিন্তু এই লিষ্টখনত আছে। চ' আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়া জনাম, লগতে লিষ্টখনত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব সেয়াও জনাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব। তো এতিয়া চাওক আপোনালোকক এটা এটাকৈ বিষয়বস্তু মই আপোনালোকক ভালকৈ বুজাই দি আছোঁ, আপোনালোকে ধুনীয়াকৈ বুজি পাব। চ' এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ কিন্তু আপোনালোকে কি কৰিব, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ মই এই চেনেলটোৰ জৰিয়তে লৈ আহি থাকোঁ। আৰু ভিডিঅ' যদি ফেচবুক চাইছে পেজটো ফ'ল' কৰিবলৈ পাহৰি নাযাব। তো এতিয়া চাওক মই মূল বিষয়বস্তুখিনি এতিয়া আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম, লগতে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়াও মই জনাম। তো লিষ্টখন ডাউনলোডিং কৰা অতি সহজ, আপোনালোকে মাত্ৰ 1 ক্লিকতে ডাউনলোডিং কৰিব পাৰিব। সেই পদ্ধতিটো মই শেষত জনাই আছোঁ। তো তাৰ আগতে এই লিষ্টত আপোনালোকে কি কি বিষয়বস্তু লাভ কৰিব বা কি কি বিষয় ইয়াতে উল্লেখ কৰা আছে সেই ডিটেইলছখিনি মই এবাৰ আপোনালোকক জনাব বিচাৰোঁ। তো প্ৰথমতে আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল, আপোনালোকৰ যিসকল নেকি বিধানসভা সমষ্টিৰ আছে সেই সমষ্টিসমূহৰ নাম ইয়াতে প্ৰথমতে আপোনালোকে এইটো ছাইডত দেখিবলৈ পাইছে। অ'কে, প্ৰথমত আপোনালোকে দেখিবলৈ পাব। অ'কে, এতিয়া তাৰপিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নাম, আপোনালোকৰ কোনটো ব্লকত আপোনালোকে থাকে সেইখন ব্লকৰ নাম, আপোনালোকৰ নামটো আহি যাব। দেন আপোনালোকে ব্লকৰ নামৰ পিছত আপোনালোকে পাব আপোনালোকৰ গাঁও পঞ্চায়তসমূহৰ নাম। আপোনালোকে জানে
প্ৰত্যেকটো ডিষ্ট্ৰিক্টত গাঁও পঞ্চায়ত বা জিপি থাকে বা আপোনালোকৰ BCDC থাকে এনেকুৱা যিসমূহ আছে প্ৰত্যেকটো BCDC বা গাঁও পঞ্চায়তৰ নাম আপোনালোকে এই লিষ্টত দেখিবলৈ পাব তাৰপিছত ইয়াতে আহিব আপোনালোকৰ পুলিং ষ্টেচনৰ নাম আপোনালোকৰ পুলিং ষ্টেচনৰ নামো কিন্তু ইয়াতে চাব পাৰিব এন্ড আপোনালোকে পুলিং ষ্টেচনটো মানে আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নাম আপোনালোকে ইয়াতে পাব ওকে পুলিং ষ্টেচন নেমৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব বেনিফিচিয়াৰী নেম আপোনালোকে দেখিবলৈ আছে কিমান মানুহৰ নাম ইয়াতে আছে বেনিফিচিয়াৰী নেম অৰ্থাৎ যেসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেই সকলো মানুহৰ নাম কিন্তু এইখন লিষ্টত আপোনালোকে দেখিবলৈ পাব যিখন কি বেনিফিচিয়াৰী নেম বুলি উল্লেখ কৰা হৈছে ওকে এতিয়া ইয়াতে আপোনালোকে সকলো মানুহৰ নাম দেখিবলৈ পাব কিন্তু আপোনালোকে এই যিটো অপচন দেখিবলৈ পাইছে সিলেক্টেড নেম ঠিক আছে এই সিলেক্টেড নেমত কিন্তু সকলো মানুহৰ নাম নাথাকে অৰ্থাৎ আপোনালোকে এটা কথা ভালকৈ বুজি ল'ব এই যিটো বেনিফিচিয়াৰী নেম এটো হল যিসকল মানুহে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সকলো মানুহৰ নাম এইখন লিষ্টত চাব পাৰিব আৰু এই যিটো সিলেক্টেড নেম আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ যিসকল মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু সিলেক্ট হৈ গৈছে সেইসকলৰ নাম এইখন লিষ্টত আহিব অৰ্থাৎ সিলেক্টেড লিষ্টত আহিব যদি আপোনাৰ নাম সিলেক্টেড লিষ্টত আহিছে তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব অন্যথা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰে আপোনালোকে লিষ্টখন ডাউনলোড কৰিব বিচাৰে তেনেক্ষেত্ৰত লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব ডাউনলোড হৈ আহি একদম হেকৰ ফালে দেখিবলৈ পাব ইয়াতে এটা অপচন আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড অৰুণোদয় 3.0 নিউ লিষ্ট 2026 আপোনালোকে দেখিবলৈ পাইছে ক্লিক হিয়াৰ অৰুণোদয় 3.0 আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে কিন্তু এই লিংকৰ ওপৰত কি কৰিব লাগিব ক্লিক কৰিব লাগিব ওকে এই লিংকৰ ওপৰত ক্লিক কৰাৰ লগে লগে আকৌ এনেকৈ শো কৰিব আপুনি জাস্ট ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত লিষ্টটো লোডিং হৈ শো কৰিব আপোনালোকে দেখা পালে যে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন কেনেকৈ চেক কৰিব পাৰি এতিয়া চাওক বাই চান্স আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে বাট এইখন লিষ্টত আপোনালোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেনেক্ষেত্ৰত আপুনি কনফাৰ্ম কৰাৰ বাবে আৰু এটা কাম কৰিব হেয়া হল আপুনি আপোনালোকৰ পঞ্চায়তত বা আপোনালোকৰ ব্লকত গৈ এবাৰ চেক কৰিব নতুন যিখন লিষ্ট আহিছে সেইখন লিষ্টত আপোনালোকৰ নাম আছে নাই অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আবেদন কৰিছিল সেইজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই কিয়নো বহুত সংখ্যক ব্লকৰ বা বহুত সংখ্যক পঞ্চায়তৰ নাম এতিয়ালৈকে এই লিষ্টখনত কি হোৱা নাই আপডেট হোৱা নাই কিছু ঠাইৰ আপডেট হোৱা নাই কিয়নো লাহে লাহে আপডেট হয় তো কনফাৰ্ম কৰি ল'ব এবাৰ এতিয়া ধৰি লওক বাই চান্স যদি আপোনাৰ নাম তথাপিও অন্তৰ্ভুক্ত হোৱা নাই অৰুণোদয় আঁচনিৰ লিষ্টত তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব তো প্ৰথমতে আপোনালোকে ফৰ্মখন সংগ্ৰহ কৰিব লাগিব অৰ্থাৎ ফৰ্মখন আপোনালোকে ডাউনলোডিং কৰিব লাগিব আৰু ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব এই ভিডিঅ'টোৰ শেষত মই দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তাৰ আগতে মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিলআপ কৰিব আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ ফৰ্মটো ফিলআপ কৰি ৰাখিছো প্ৰথমতে চাওক এইখন বাকচত কিন্তু আপোনালোকে ফটো এক কপি লগাব লাগিব তাৰ পিছত আপোনালোকে স্টেপ বাই স্টেপ ফৰ্মটো ফিলআপ কৰিব লাগিব তো প্ৰথমতে সোধাইছে আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আন্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি টকা লাভ কৰি আছিল তেনেক্ষেত্ৰত আপোনালোকে এই যিটো বাকচ দেখিবলৈ আছে প্ৰথমটোত আপোনালোকে টিক কৰিব মই যিজন ব্যক্তিৰ বাবে মানে মই এটো এটা ডেমো বনাইছো ডেমো ফৰ্ম বনাইছো আপোনালোকে কিছুমান ঠাইত ডেমো দেখিবলৈ পাব মই নিউ এপ্লাই কৰি আছো যাৰ বাবে মই নো অপচনত ক্লিক কৰি দিছো আপোনালোকে যদি আগৰ পৰা পাই আছে তেনেক্ষেত্ৰত জাস্ট ইউজ কৰিব বাকি ডিটেইলছ সমূহ কিন্তু আপোনালোকে সেম টু সেম একে ধৰণে দিব লাগিব জাস্ট প্ৰথম যেটো অপচন আৰ ইউ এন এক্সিস্টিং বেনিফিচিয়াৰী আপোনালোকে জাস্ট এই অপচনটো দুই ধৰণৰ হ'ব পাৰে ঠিক আছে বাকি সমূহ সেম প্ৰসেছতে হ'ব তাৰ পিছত ইয়াতে আছে ৰেশন কাৰ্ডৰ নাম্বাৰ আপোনালোকৰ ৰেশন কাৰ্ড নিশ্চয় আছে আৰু আপোনালোকে সকলোৱে জানে যে ৰেশন কাৰ্ড নথকা পৰিয়ালে কিন্তু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে গতিকে আপোনালোকৰ ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে আৰু আপোনালোকে ইয়াতে কিন্তু ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব তাৰ পিছত ইয়াতে আছে ডিস্ট্ৰিক্ট আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনালোকে ডিস্ট্ৰিক্টৰ নামটো বহাব এন্ড ইয়াতে আছে আপোনালোকৰ এলএসি নেম আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম আহিছে আপোনালোকে এটো দি দিব এটা আপোনালোকৰ লোকসভা সমষ্টিৰ নাম আহিছে আপোনালোকে এটো দিব লাগিব এন্ড আপোনালোকে এতিয়া দিব লাগিব নাম্বাৰ 1ত আপোনালোকে দেখিবলৈ আছে এপ্লিকেন্ট ডিটেইলছ অৰ্থাৎ যোনজনৰ বাবে এপ্লিকেন্ট কৰি আছে সেইজনৰ ডিটেইলছ এতিয়া আপোনালোকে স্টেপ বাই স্টেপ দি যাব লাগিব তো প্ৰথমতে আছে ফাৰ্স্ট টাইম আপোনালোকে দেখিবলৈ আছে এতে মিস্টাৰ মই এনেকৈ দিছো অৰ্থাৎ আপোনালোকৰ নামৰ প্ৰথম অংশ ইয়াতে দিব লাগিব তাৰ পিছত মই ইয়াতে ডেমো দিছো যাতে আপোনালোকে বুজি পায় বুজি পোৱাৰ বাবে ইয়াতে দিছো আৰু মিডল নামত চাওক মই এই বাকচটো খালি ৰাখিছো যিসকলে নেকি নামৰ তিনিটা অংশ হয় সেইসকলে
মিডিল নেম দিব পাৰে সাধাৰণতে মানুহৰ দুটা অংশ হয় প্ৰথম নেম আৰু লাষ্ট নেম অৰ্থাৎ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম তো এটা চাওক লাষ্ট নেমত মই আপোনালোকে বুজি পোৱাকৈ আপোনালোকে চাওক ইয়াতে তালুকদাৰ বাই আলি দিছোঁ আপোনালোকে আপোনালোকৰ মানে উপাধিটো ইয়াতে দিব বা শ্বেয়াৰ নামটো দিব ঠিক আছে তাৰপিছত ইয়াতে আহিছে চাওক CO অৰ WO অৰ DO অৰ্থাৎ কেয়াৰ অফ তাৰপিছত আছে ৱাইফ এতিয়া আপোনালোকে চাওক মই ইয়াতে লিখিছোঁ হাজবেণ্ড অব্লিক ইয়াতে ফাদাৰ্ছ অৰ্থাৎ ইয়াতে যিসকলে কি বিবাহিত মহিলা আছে যদি বিবাহিত মহিলা আছিল তেনে ক্ষেত্ৰত সেইসকলে কিন্তু ইয়াতে হাজবেণ্ডৰ নাম দিব লাগিব আৰু যিসকলে কি অবিবাহিত মহিলা আছে সেইসকলৰ ক্ষেত্ৰত ইয়াতে ফাদাৰ্ছ নাম অৰ্থাৎ দেউতাকৰ নামটো দিব লাগিব এতিয়া আহি গ'ল জেণ্ডাৰ তো ইয়াৰ পৰা মেল ফিমেল আপোনালোকে দিব লাগিব আৰু আপোনালোকে বৰ্তমান মেল ফিমেল সকলে এপ্লিকেশ্যন কৰিব পাৰিব তাৰপিছত ইয়াতে আছে ডেট অফ বাৰ্থটো ঠিক আছে মই ইয়াতে জাষ্ট আপোনালোকে বুজি পোৱাকৈ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিছোঁ এইটো আপোনালোকে বুজি পোৱাকৈ দিছোঁ তাৰপিছত ইয়াতে আছে এড্ৰেছ ডিটেইলছত ঠিক আছে 2 নম্বৰত এড্ৰেছ ডিটেইল দিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰি আছে সেইজনৰ এড্ৰেছ ডিটেইল দিব লাগিব এতিয়া চাওক ইয়াতে ব্লক নেম আপোনালোকে দিব লাগিব আপোনালোকৰ যোনটো ব্লকৰ নেম হয় তাৰপিছত ইয়াতে চাওক আহিছে GP BCDC বা BDC আপোনালোকৰ GP বা আপোনালোকৰ BCDC নেম অৰ্থাৎ গাঁও পঞ্চায়ত বা আপোনালোকৰ BCDC নেমটো কিন্তু আপোনালোকে ইয়াতে বহাই দিব লাগিব মই জাষ্ট ইয়াতে গাঁও পঞ্চায়ত বুলি লিখি দিছোঁ আপোনালোকে যাতে বুজি পায় তাৰপিছত ইয়াতে আছে ভিলেজ নেমত আপোনালোকে আপোনালোকৰ গাঁৱৰ নাম দিব লাগিব মই জাষ্ট ইয়াতে গাঁও নাম বুলি বহাই দিছোঁ যাতে আপোনালোকে বুজি পায় তাৰ বাবে মই এনেকুৱাকৈ ফৰ্মটো লিখিছোঁ তাৰপিছত ইয়াতে আছে লোকেলিটি আপোনালোকে লেণ্ডমাৰ্ক বা লোকেলিটিত আপোনালোকে এনেকুৱাকৈ দিব মই ইয়াতে বৰপেটা ৰোড দিছোঁ আপোনালোকে দি দিব তাৰপিছত ইয়াতে আছে মোবাইল নাম্বাৰ মই ইয়াতে জাষ্ট এডাই আপোনালোকে বুজি পোৱাকৈ মোবাইল নাম্বাৰটো দি দিছোঁ আপোনালোকে ঠিক এনেকুৱাকৈ মোবাইল নাম্বাৰ দিব লাগিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোডটো দিব মই ডেমো হিচাপত আপোনালোকে দি দিছোঁ হাউচ নাম্বাৰ ইয়াতে আপোনালোকে দিব লাগিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেমটো আপোনালোকে দিব লাগিব অৰ্থাৎ আপোনালোকৰ থানাৰ নাম তো প্ৰথম যেটো পেজ আপোনালোকে এই পেজত এই ডিটেইলছসমূহ দিব লাগিব এতিয়া দ্বিতীয় পেজত আৰু কিছু গুৰুত্বপূৰ্ণ বিষয় আছে যেসমূহ আপোনালোকে ভালকৈ চালি জাৰি দিব লাগিব প্ৰথম পেজতকৈ কিন্তু দ্বিতীয় পেজটো অতি গুৰুত্বপূৰ্ণ বা অতি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু এই দ্বিতীয় পেজটো কিন্তু বেছি জটিল হয় আপোনালোকৰ বাবে ফৰ্মটো ফিল আপ কৰিবলৈ তো প্ৰায়োৰিটি হাউচ হোল্ড ইয়াতে চাওক আপোনালোকে কেইবাটা অপশ্যন পাব আপোনালোকে দেখিব আছে প্ৰায় 8টা মান অপশ্যন কিন্তু ইয়াতে দি আছে ঠিক আছে ইয়াতে আপোনালোকে যিকোনো এটা ট্ৰিট কৰিব লাগিব এতিয়া আপোনালোকে কোনটো ট্ৰিট কৰিব এই কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব লাগিব ঠিক আছে এতিয়া চাওক উইন্ডো S40+ 45+ তাৰপিছত দিব্যাংগজন দিৱস মহিলা ওমেন AAY বেনিফিচিয়াৰী এনেকুৱা কিন্তু কেইবাটা অপশ্যন আছে হাউচ হোল্ড ইনকাম লেছ দেন 2 লাখ এনুৱেল তো এনেকুৱা কিন্তু কেইবাটা অপশ্যন ইয়াতে আছে তো ইয়াৰ পৰা আপোনালোকে বিচাৰি ওলাব লাগিব যে আপোনালোকে কোনটো পৰিয়ালৰ পৰা বিলং কৰে বা আপুনি যে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰি আছে আপুনি কোনটো বিভাগৰ পৰা বা কোনটোত আপোনালোকে সিলেক্ট কৰিব লাগিব যাৰ জৰিয়তে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত কৰা হৈছে তাৰপিছত ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব একাউণ্ট ডিটেইলছ সমূহ দিব লাগিব প্ৰথমতে আছে ইয়াতে বেংক একাউণ্ট নাম্বাৰ আপোনালোকে একাউণ্ট নাম্বাৰটো ধুনীয়াকৈ দিব যাতে আপোনালোকে বুজি মানে ভুল নকৰে তাৰপিছত ইয়াতে আছে বেংক নেম মই জাষ্ট SBI লিখি দিছোঁ আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে এইটো দিব তাৰপিছত বেংকৰ ব্ৰাঞ্চৰ নেম আপোনালোকৰ যোনটো বেংকৰ ব্ৰাঞ্চৰ নেম হয় আপোনালোকে এই ডিটেইলছসমূহ কিন্তু আপোনালোকৰ বেংকৰ যিখন কি পাছবুক আছে আপোনালোকৰ একাউণ্টৰ পাছবুক আছে সেই পাছবুকখনত কিন্তু আপোনালোকে ডিটেইলছসমূহ পাই যাব তাৰপিছত আছে IFSC কোড আপোনালোকে দিব লাগিব তাৰপিছত ইয়াতে চাওক বেংক পাছবুক ফ্ৰণ্ট পেজ এটাচ আপোনালোকে এইটো ইউজ কৰিব আৰু আপোনালোকৰ বেংকৰ পাছবুক কিন্তু কি কৰিব ফটো ষ্টেট কৰি এই ফৰ্মখনৰ লগত এটা গাঁঠি দিব বাকি যিসমূহ ডকুমেণ্টছ আছে সেইসমূহৰ লগত দি দিব এইটো আপোনালোকৰ বাবে খুবেই ভাল হ'ব তাৰপিছত কনসেন্ট আপোনালোকে দেখিব আছে এণ্ড সেল্ফ ডিক্লাৰেশ্যন কনসেন্টত আপোনালোকে দেখিব আছে কনসাল্টত কনসেন্ট ফৰ আধাৰত আপোনালোকে দেখিবলৈ হৈছে তো ইয়াতে আপোনালোকে অলৰেডি এইখিনি লিখাই আছে আপুনি জাষ্ট মাই আধাৰ নাম্বাৰটো আপোনালোকে এই বাকচত আধাৰ নাম্বাৰটো দিব লাগিব মই আপোনালোকে বুজি পোৱাকৈ জাষ্ট এনে নাম্বাৰ এটা পাই দিছোঁ তাৰপিছত ইয়াতে চাওক ভোটৰ ID কাৰ্ডৰ নাম্বাৰ ইয়াতে চাওক কনসেন্ট আপোনালোকে ভোটৰ ID এণ্ড ৰেচন কাৰ্ড খুজিছে তো আপোনালোকে ইয়াতে ভোটৰ IDটোৰ নাম্বাৰটো দিব লাগিব অৰ্থাৎ মাই ইপিক নাম্বাৰ ইজ এই বাকচত আপোনালোকৰ ভোটৰ ID কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰপিছত ইয়াতে সেল্ফ ডিক্লাৰেশ্যন সেন আপোনালোকে এইটো ইউজ কৰিব আৰু এই তলত কিন্তু আপোনালোকে ইয়াতে আপোনালোকে সাইন এটা মাৰ দিব জাষ্ট মই আপোনালোকক বুজি পোৱাকৈ এনে দি থৈছোঁ সহি বুলি লিখি দিছোঁ আপোনালোকে ইয়াতে আপোনালোকৰ সহিটো কৰিব লাগিব ইয়াৰ লগতে আৰু এখন ফৰ্ম আপোনালোকে গাঁঠি দিব লাগিব এইখন ফৰ্ম হ'ল অৰুণোদয় 3 স্ব ঘোষণা ফৰ্ম এতিয়া আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই এনেকৈ দিছোঁ তো এটো চাওক শ্ৰীমতী আছে ইয়াতে যিকোনো এটা টিক লগাব লগতে এই বাকচত আপোনালোকৰ নাম দিব লাগিব আপোনালোকে এইখন ফৰ্ম যে মই লিখিছোঁ এই হিচাপত চালে আপোনালোকে বুজি পাব তাৰপিছত ইয়াতে কন্যা পত্নী এনেকৈ আহিছে মাৰফত তো ইয়াতে স্বামীৰ নাম বা দেউতাকৰ নাম আপোনালোকে এই বাকচটোত দিব
আৰু আপোনালোকে যাতে বুজি পায় তাৰ বাবে মই কি কৰিম এই যিখন ফৰ্ম এইখন ফৰ্ম কিন্তু মোৰ টেলিগ্ৰাম প্লাছ মোৰ হোৱাটছআপ চেনেলত দি ৰাখিম আপোনালোকে তাৰ পৰা এইখন ফৰ্ম ডাউনলোডিং কৰি চাব পাৰিব তাৰপিছত ইয়াতে চাওক আপোনালোকে ডেট অফ বাৰ্থটো দিব বা জন্ম তাৰিখটো দিব লাগিব তাৰপিছত গাঁৱৰ নাম আপোনালোকে দিব আৰু ইয়াতে ৰেচন কাৰ্ডৰ নাম্বাৰ এই বাকচত পাব এই ডিটেইলছসমূহ আপোনালোকে ভালকৈ বুজি পাব এই ফৰ্মখন যদি ডাউনলোডিং কৰি চায় তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে নাম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তাৰিখ আৰু ইয়াতে সহি আৰু স্থানৰ নামটো আপোনালোকে দিব লাগিব সহি মানে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজনে সহি কৰিব লাগিব অৰুণোদয় আঁচনি ফৰ্মখন ডাউনলোডিং কৰাৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আপোনালোকক লিংক দি ৰাখিছোঁ সেই লিংকত যেতিয়া ক্লিক কৰিব আপোনালোকে এনেকৈ দেখিব পাব আপোনালোকে এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে কোনসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব এতিয়া জাষ্ট আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰাৰ বাবে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে এটা ৱেবছাইট দেখিবলৈ পাব ইয়াতে চাওক দেখিবলৈ হৈছে নাম্বাৰ 6ত ফৰ্ম ডাউনলোড ক্লিক এণ্ড ডাউনলোড আপোনালোকে এই যেটো অপশ্যন দেখিছে অৰুণোদয় 3.0 ফৰ্ম ডাউনলোড আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কিন্তু ফৰ্মটো ডাউনলোডিং হৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে ফৰ্মটো ডাউনলোডিং কৰি প্ৰিন্ট আউট কৰি কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে অতি সহজতে আবেদন কৰিব পাৰিব এতিয়া চাওক ফ্ৰেণ্ডসকল যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব হেয়া দেখুৱালো এতিয়া আপোনালোকে যদি ফৰ্মখন ডাউনলোডিং কৰিব বিচাৰে এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত কিন্তু মই লিংক দি ৰাখিছোঁ ফৰ্মৰ তাৰ পৰা আপোনালোকে ডাইৰেক্ট ফৰ্মটো ডাউনলোডিং কৰিব পাৰিব ওকে তো ফৰ্মটো ডাউনলোডিং কৰি আপোনালোকে প্ৰিন্ট আউট কৰিব ফিল আপ কৰি আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তত গৈ আপোনালোকে ফৰ্মখন জমা দিব লাগিব আৰু কি কি নথিপত্ৰ লাগিব হেয়া মই ইতিমধ্যে ভিডিঅ'ৰ মাধ্যমত যদিও কৈছোঁ আৰু এবাৰ কৈ দিওঁ আপোনালোকৰ 1 নম্বৰত লাগিব ৰেচন কাৰ্ড 2 নম্বৰত আধাৰ কাৰ্ড 3 নম্বৰত ভোটাৰ আইডি আৰু 4 নম্বৰত থাকিব লাগিব আপোনাৰ বেংক পাছবুক এইকেইটা ডকুমেণ্টছ হলে আপুনি অৰুণোদয় আঁচনিৰ বাবে ইজিলি আবেদন কৰিব পাৰিব ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰিব আৰু ভিডিঅ'টো আগলৈ বেছিকৈ শ্বেয়াৰ কৰি দিব